আজি আমাৰ বাবে এটা অত্যন্ত প্ৰাপ্তি আৰু আনন্দৰ দিন। গুৱাহাটী চিৰিয়াখানাখনত বহুদিনে চৰকাৰে বিকাশৰ বাবে কাম কৰিব পৰা নাছিলে। আজি আমি ৩৬২ কোটি টকাৰে সমগ্ৰ চিৰিয়াখানাখনক কায়কল্প বা ইয়াৰ গোটেই যিটো পৰিৱৰ্তন তাৰ বাবে আমি আজি কামৰ আৰম্ভ কৰিলোঁ। চিৰিয়াখানাৰ গছ বা ইয়াৰ ৱাটাৰ যিবিলাক বডিজ আছে সেইবিলাকক বিনষ্ট নকৰাকৈ আৰু বন্য জীৱ জন্তুক এটা সুন্দৰ পৰিৱেশ দিবলৈ এটা প্ৰকল্প আমি প্ৰস্তুত কৰিছিলোঁ। ৰাষ্ট্ৰীয় চিৰিয়াখানা প্ৰাধিকৰণেও এই প্ৰকল্পটোত অনুমোদন জনাইছে আৰু আজিৰ পৰা এই প্ৰকল্পটোৰ কাম আৰম্ভ হ'ব। এই প্ৰকল্পটো ৰূপায়ণৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়ায়ো ১০০ কোটি টকা আগবঢ়াইছে। বাকী ২৬২ কোটি টকা ৰাজ্য চৰকাৰে ইয়াত ব্যয় কৰিব। ইয়াৰ উপৰিও এই বছৰটোতে আমি ২খন নতুন চিৰিয়াখানাৰ কাম আৰম্ভ কৰিম। এখন ডিব্ৰুগড়ত হ'ব, আনখন চিৰিয়াখানাত হ'ব, শিলচৰত হ'ব। কিন্তু এই দুইখন চিৰিয়াখানা অপেন জু হ'ব, অৰ্থাৎ বন্য জীৱ জন্তুবিলাকে নিজৰ মতে ঘূৰি ফুৰিব আৰু তেওঁলোকক চাবৰ কাৰণে ট্ৰেকেদি আমি গাড়ী দি যাব লাগিব। যেনেকৈ আপোনালোকৰ কোনোবাই যদি ছিংগাপুৰলৈকে গৈছে দেখা পাব যে আমি ট্ৰেইনৰ ওপৰেদি যাওঁ আৰু বন্য জীৱ জন্তুবিলাকে নিজৰ মতে তেওঁলোকে বিচৰণ কৰি থাকে। ঠিক তাৰ আৰ্হিত আমি প্ৰায় ২৫২ কোটি টকা ব্যয়েৰে ডিব্ৰুগড়ত আৰু সমান পৰিমাণৰ ব্যয়েৰে শিলচৰত আৰু ২খন চিৰিয়াখানাৰ কাম এই বছৰতে আমি আৰম্ভ কৰিম। গুৱাহাটীৰ ডেভেলপমেণ্ট হ'ব, নতুনকৈ ডিব্ৰুগড় চিৰিয়াখানা স্থাপন হ'ব ডিব্ৰুগড় আৰু শিলচৰত। ইয়াৰ উপৰিও চাবুৱাত আমি ৰিহেব চেণ্টাৰ এটা নিৰ্মাণ কৰিব খুজিছোঁ। আজিলৈকে আমাৰ বন্যপ্ৰাণী আঘাতগ্ৰস্ত হ'লে কাজিৰঙাত এটা NGO ৰিহেব চেণ্টাৰত আছে, আমি তালৈকে লৈ গৈছিলোঁ, কিন্তু চৰকাৰী ৰিহেব চেণ্টাৰ নাছিলে। আমি চৰকাৰী ৰিহেব চেণ্টাৰ এটাও আমি চাবুৱাত স্থাপন কৰিম। ইয়াৰ উপৰিও গুৱাহাটীৰ চিৰিয়াখানাত আমি এখন আটকধুনীয়া ভেটেনেৰী হস্পিটেলো বনাম, যাতে ইয়াৰ বন্য জীৱ জন্তুৱে বেমাৰ আজাৰত চিকিৎসালয়খনৰ পৰা সম্পূৰ্ণ চিকিৎসা পাব পাৰে। এটা খুব ভাল লগা প্ৰজেক্ট আৰু ১ জানুৱাৰী দিনাখনেই এই প্ৰজেক্টটোৰ কাম আৰম্ভ কৰিবলৈ পাই আমি সঁচাকৈ আনন্দিত। গুৱাহাটীত মই সৰুৰ পৰা ডাঙৰ হৈছিলোঁ। প্ৰতিটো দিনৰ ১ জানুৱাৰীতে সৰুতে সদায় চিৰিয়াখানালৈ আহিছিলোঁ আৰু এই চিৰিয়াখানাৰ উন্নয়নৰ কাৰণে মুখ্যমন্ত্ৰী হিচাপে কাম কৰিবলৈ পাই মই নিজে আজি অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ।